শুক্রবার রাজ্যের প্রথম পর্যায়ে পঞ্চায়েত ভোট গ্রহণ প্রক্রিয়া সম্পন্ন হয়। এদিন পাথারকান্দির বিধানসভা সমষ্টির অন্তর্গত ৬২ নম্বর কালাছড়া এলপি স্কুলে ১৪১ নম্বর ভোট গ্রহণ কেন্দ্রে আসামের ক্যাবিনেট মন্ত্রী কৃষ্ণেন্দু পাল ভোট প্রদান করেন। তিনি বিজেপির জয় নিয়ে নিশ্চিত। সব এক লোকে এক দল। ভারত মাতা কি ভারত মাতা সাব্যস্ত কৰিছে হয় আজি পঞ্চায়তৰ ফাৰ্ষ্ট ফেজৰ নিৰ্বাচন আৰু শক্তিশালী পঞ্চায়ত শক্তিশালী অসম। মাননীয় মুখ্যমন্ত্ৰী আমাৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় যে আগ্ৰহ কৰিছিল যে এটা স্বচ্ছ পঞ্চায়ত ব্যৱস্থা যাতে গোটেই অসমত গঠিত হয় আৰু গোটেই অসমৰ ৰাইজে যাতে ভোটদানৰ জৰিয়তে যাতে এটা স্বচ্ছ আৰু শক্তিশালী পঞ্চায়ত গঠন কৰে। আৰু আপোনালোকে দেখিব গোটেই অসমত আজি ফাৰ্ষ্ট ফেজৰ যি নিৰ্বাচনত প্ৰত্যেকটা চেণ্টাৰে আমি নিউজৰ জৰিয়তে বা ছ'চিয়েল মিডিয়াৰ জৰিয়তে আমি দেখি পাইছোঁ যে গোটেই অসমৰ ৰাইজ ওলাই আছে আৰু আশীৰ্বাদ দি আছে। আৰু আমাৰ এটা বিশ্বাস যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বৰ এটা জয়কাৰ হ'ব। আৰু বিশেষকৈ আমাৰ পাথাৰকান্দি কনষ্টিটুৱেঞ্চি তাতে মানে আঞ্চলিক পঞ্চায়ত হওক বা জিলা পৰিষদ, তাতে জিলা পৰিষদ দুটা অলৰেডি আনকণ্টেষ্ট উইন হৈছে আৰু যি দুইটা আজি নিৰ্বাচন চলি আছে তাতো এটা বিপুল মাৰ্জিনত জয়লাভ হৈছে। আৰু গোটেই পাথাৰকান্দি আঞ্চলিক পঞ্চায়ত সকলোকেইটা জয়লাভ কৰাৰ এটা সম্ভাৱনা আছে। গোটেই শ্ৰীভূমি জিলা হওক বা হাইলাকান্দি এজ এ গাৰ্জিয়ান মিনিষ্টাৰ হাইলাকান্দি আপোনালোকে এইবাৰ হাইলাকান্দিৰ ৰেজাল্টটো যিটো পাব এইটো এটা অভাৱনীয় ৰেজাল্ট হ'ব। আপোনালোকে 11 মে দেখিব যে গোটেই বৰাক উপত্যকা বা অসমৰ ৰেজাল্ট বা হাইলাকান্দি জিলাৰ ৰেজাল্টটো দেখি আপোনালোকে আৰু এটা গম পাই যাব যে ৰাইজে উন্নয়ন বিচাৰে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি আগ্ৰহ গোটেই ৰাইজে আশীৰ্বাদ জনাইছে এইটো আমি 11 মে দেখি